ব্ৰেকিং নিউজ কোভিডৰ পৰা মুক্ত হল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ আজি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় কংগ্ৰেছ নেত্ৰীগৰাকীক সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ 8 জুলাইত সুস্মিতা দেৱৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ আৰু তাৰ পাছত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল সুস্মিতা দেৱ দুবাৰকৈ কৰা হৈছিল স্ৱাব টেষ্ট আৰু স্ৱাব টেষ্টৰ ফলাফলত আহিল কোভিড নিগেটিভ আৰু তাৰ পিছতে ঘৰলৈ যাবলৈ দিয়া হল প্ৰাক্তন সাংসদ সুস্মিতা দেৱক আমি জনাইছিলো কোভিড আক্ৰান্ত হৈছিল সুস্মিতা দেৱ আৰু এই মুহূৰ্তৰ খবৰ কোভিডৰ পৰা মুক্ত হল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ আজি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হল কংগ্ৰেছ নেত্ৰীগৰাকীক সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ 8 জুলাইত সুস্মিতা দেৱৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ আৰু তাৰ পাছতে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদগৰাকী দুবাৰকৈ স্ৱাব টেষ্ট কৰা হৈছিল আৰু স্ৱাব টেষ্টৰ ফলাফল আহিল কোভিড নিগেটিভ কৰিমগঞ্জৰ এক চাঞ্চল্যকৰ খবৰ এক ভয়ংকৰ ঘটনা আমি আপোনাক জনাই আহিছো গণপ্ৰহাৰত বাংলাদেশী 3 গৰু চুৰৰ মৃত্যু হয় বুবৰীঘাট চাবাগিছাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৰাজু তেলেংগাৰ ঘৰত গৰু চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল 7টা বাংলাদেশী চোৰ ৰাজ্যত তৎপৰতা 3টা চুৰক কৰায়ত্ব কৰা হয় যদিও পলায়ন কৰে আন 4টা বাংলাদেশী গৰু চোৰ ইপিনে কৰায়ত্ব কৰা 3 বাংলাদেশী গৰু চুৰক উত্তম মধ্যম খুধাই ক্ষুব্ধ জনতাই আৰু এই গণপ্ৰহাৰতে প্ৰাণ হেৰুৱাই 3 বাংলাদেশী চোৰে মৃত 3 চুৰৰ পৰা উদ্ধাৰ কৰা হয় কাইটিয়া তার কটা সৰঞ্জাম আৰু বহু আপত্তিজনক সামগ্ৰী পূৰ্বেও বুবৰীঘাটত সংঘটিত হৈছিল এনে ঘটনা 7 জুনত গৰু চুৰক উত্তম মধ্যম খুধাইছিল ৰাইজে আৰু তেনে ঘটনাৰ পুনৰাবৃত্তি হৈছিল 7টাকৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা গৰু চুৰে গৰু চুৰি কৰিবলৈ আহিছিল আৰু তেনে সময়তে হাতেলতে কৰায়ত্ব কৰা হয় 3টা গৰু চুৰক আন 4টা গৰু চুৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু উত্তেজিত ৰাইজে উত্তম মধ্যম খুধাই গৰু চুৰকেইটাক ৰাইজৰ প্ৰহাৰত প্ৰাণ হেৰুৱাই 3টাকৈ গৰু চুৰে আৰু আইন হাতত তুলি লোৱা তেনেদৰে প্ৰাণ হেৰুৱালে 3টা গৰু চুৰে এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে চাঞ্চল্য অব্যাহত আছে আৰু তাৰ সমান্তৰালকৈ এটা কথা স্পষ্ট হৈছে যে যেহেতু এই 3 গৰু চুৰৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে কাইটিয়া তাৰ পৰা কেতবোৰ সৰঞ্জাম ইয়াৰ পৰা এতিয়াও জানিব পৰা হৈছে যে কাইটিয়া তাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰি আছে এনে চোৰাং গৰু বেপাৰী আৰু তাৰ সমান্তৰালকৈ অব্যাহত আছে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে বাংলাদেশলৈ চোৰাং গৰুৰ সৰবৰাহ আৰু তেনে সময়তে কৰিমগঞ্জত সংঘটিত হল এই ভয়ংকৰ চাঞ্চল্যকৰ কাণ্ড গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে 3টাকৈ গৰু চুৰে শেহতীয়া আপডেট লাভ কৰিবলৈ মুহূৰ্তত আমি সংযুক্ত হৈছো কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দিৰ সৈতে গৌৰীশ কৰিমগঞ্জ জিলাৰ পাতাৰকান্দি বিধানসভা সমষ্টিৰ বুবৰীঘাট চাহ বাগিচা প্ৰথমখন নয় এতিয়া দ্বিতীয়খন মব লিঞ্চিঙৰ ঘটনা সংঘটিত হৈছে এই ঠাইত যোৱা মাছ নিশা 7টাকৈ বাংলাদেশী গৰুৰ চুৰ ইয়াতে প্ৰৱেশ কৰিছিল আৰু এটা ঘৰত যেতিয়া গৰু চুৰ কৰিবলৈ যায় তেতিয়া কিন্তু ৰাইজে উমান পায় আৰু সিহৰ বাহৰ কৰিলে ৰাইজ ওলাই আহি চুৰকেইটা কৰায়ত্ব কৰে আৰু ইয়াৰ মাজত যদিও 4টা চুৰ বাংলাদেশী পলাই গৈছিল কিন্তু 3জনক আবদ্ধ কৰি গণপ্ৰহাৰত মৃত্যু হয় এই 3গৰাকীৰ যদিও এয়া এক অমানৱিক ঘটনা কিন্তু পাথাৰকান্দিৰ এই বুবৰীঘাট চাহ বাগিচাত সঘনাই গৰু চুৰ সংঘটিত হয় যাৰ বাবে কিন্তু ৰাইজ প্ৰচণ্ডভাৱে অতিষ্ঠ হৈ উঠিছে ইয়াতে এদিন দুদিনৰ পাছতে গৰু চুৰৰ ঘটনা সংঘটিত হয় আৰু এই গৰু চুৰসকল কিন্তু বাংলাদেশৰ কাইটিয়া তাৰ কাটি ইয়াতে আহি সোমায় আৰু ঘটনা সংঘটিত কৰি গৰু চুৰ কৰি পলায়ন কৰে কিন্তু দুৰ্ভাগ্যবশতঃ কালি ৰাইজৰ হাতত ধৰা পৰে এই 3গৰাকী আৰু মৃত্যুক সাৱটি ল'ব হৈছিল ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ঘটনা য'ত সংঘটিত হৈছিল ইয়াতে যে তেজৰ দাগ আমি দেখিবলৈ পাইছোঁ ৰাস্তাতে পৰি আছে এই একেবাৰে এই ঠাইতে তেওঁলোকক প্ৰহাৰ কৰা হৈছিল আৰু ইয়াতে 3গৰাকীৰ মৃত্যু ঘটিছিল আৰু ক'ব লাগিব ইয়াতে সম্পূৰ্ণ যে বাগিচা অঞ্চল আমি দেখিছোঁ ইয়াতে টিলাভূমি আছে আৰু এই টিলাভূমিতে ইয়াতে চুৰ কেইজনক কৰায়ত্ব কৰিছিল আমি যিটো টিলা দেখিবলৈ পাইছোঁ এই টিলাতে চুৰ কৰায়ত্ব কৰা হৈছিল তাৰ পাছত খেদি ইয়াতে লৈ অহা হৈছিল আৰু ইয়াৰ পাছতেই চুৰসকলক এই 3জনক ৰাইজে সকলে মিলি গণপ্ৰহাৰ কৰিছে আৰু 3গৰাকীৰ মৃত্যু হৈছে এগৰাকী স্থানীয় ৰাইজ আছে ইয়াতে তেওঁৰ পৰা ঘটনা অলপ সবিশেষ জানিব চেষ্টা কৰিম ইয়াতে যে ঘটনাটো সংঘটিত হৈছিল কোনখিনি ঠাইত প্ৰকৃত ঘটনা সংঘটিত হৈছিল এইফালে ওলাই আছিল 3গিৰা আৰু এটা কথা দেখিব পোৱা গৈছে যে ইয়াতে সদায় এনেদৰে গৰু চুৰৰ ঘটনা সংঘটিত হৈ থাকে ইয়াৰ বাবে মানে কাক জগৰীয়া কৰিব এটা পাব্লিকে আছে ইয়াতে কোনোবাই মানে লোকেল কোনোবাই প্ৰশ্ৰয় দি থাকে নেকি না দিলে কেনেকৈ হ'ব এইটো
আৰু যেহেতু সীমান্তত কাইটিয়া তাৰ আৰু সীমান্তকী বাহিনী সদায় প্ৰহৰাত থাকে তাৰ পাছত কি কেনেকৈ গৰুসকল গৰু চোৰসকল সোমাব পাৰে ইয়াতে এইটো হোম পাইপত দি আই যায় ইয়াতেতো নাই কাটাৰ বেৰা নাই ইয়াৰ কাৰণে হোম পাইপত দি আই কিনে ওলাই যায় ইণ্ডিয়াত আহি যায় ইয়াতো হয় এটা কথা আমি জানিবলৈ পাইছোঁ স্থানীয় ৰাইজ আনকি কিছু সময় পূৰ্বে কৰিমগঞ্জৰ যে সীমান্ত শাখাৰ এডিশ্যনেল এছ পি তেওঁৰ সৈতে কথা হৈছিলে যেন কাইটিয়া তাৰ কাটি কেতিয়াবা আহে কেতিয়াবা কিন্তু ইয়াতে যেন বৰ্ডাৰ যে ৰোড আছে বৰ্ডাৰ ৰোডৰ তলত কিছুমান যে ৰোডৰ লগত দলং থাকে দলঙৰ তলতো কাইটিয়া তাৰ দিয়া থাকে কিন্তু এয়া ইমান এটা মজবুত নহয় যাৰ বাবে এইবিলাক কাটিও কেতিয়াবা সোমাই পৰে কৰিমগঞ্জ জিলাত বাংলাদেশী গৰু চোৰ আৰু এনেদৰেই কৰিমগঞ্জ জিলাৰ এই বুবৰিঘাট চাহ বাগিচাত গৰু চোৰৰ তাণ্ডৱ কিন্তু চলাই থাকে সদায় প্ৰতিনিয়ত গৰু চুৰি হৈ থাকে ধন্যবাদ গৌৰীশ ধন্যবাদ জনাইছোঁ আপোনাক লকডাউনৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ'ল এক দিন ডকাইতিৰ চাঞ্চল্যকৰ ঘটনা হাতত দা লৈ ফাৰ্মাচীত লুটপাট চলালে এজন ড্ৰাগছ আসক্ত যুৱকে চিচি কেমেৰাত বন্দী হৈছে শনিবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ ভয়ংকৰ দৃশ্য হাতত দা লৈ ধন দাবী কৰা যুৱকজন হৈছে উজান বজাৰৰ পিংকু উৰফে পাপু এই ঘটনা সন্দৰ্ভত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী অৰুণ বৈশ্যই লতাশিল থানাত ৰুজু কৰে গোচৰ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাপু নামৰ এই যুৱকজনক লকডাউন চলি আছে কঠোৰ লকডাউন গুৱাহাটী মহানগৰীত আৰু এই লকডাউনৰ সময়ছোৱাতো এতিয়া অপৰাধীৰ দৌৰাত্মক উপদ্ৰৱ দেখিবলৈ পোৱা হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজান বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড হাতত দা ডেগাৰ লৈ ফাৰ্মাচীত প্ৰৱেশ কৰিছে এজন যুৱক আৰু এই যুৱকজনে ভীতি প্ৰদৰ্শন কৰে তাত থকা অন্যান্য যুৱকসকলক বাহিৰলৈ ওলাই যাবলৈ নিৰ্দেশ দি ফাৰ্মাচীখনত থকা যুৱকজনক ভীতি প্ৰদৰ্শন কৰি কেছত থকা সকলো ধন উলিয়াই দিবলৈ দাবী জনায় আৰু এনেদৰে দা দেখুৱাই দা ডেগাৰ প্ৰদৰ্শন কৰি লুটপাট চলালে ফাৰ্মাচীখনত এই যুৱকজনে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে এই দৃশ্য এই মুহূৰ্তত ভাইৰেল হোৱাৰ পিছত এজন যুৱকে এনেদৰে গুণ্ডাগিৰি প্ৰদৰ্শন কৰিলে উজান বজাৰত মহানগৰীৰ মাজমজিয়াত লকডাউন চলি থকাৰ মাজতো এনেদৰে এই যুৱকজনে চলালে তাণ্ডৱ উপদ্ৰৱ আৰু অপৰাধীৰ দৌৰাত্মক এই লকডাউনৰ সময়ছোৱাত কৰোনা ভাইৰাছৰ বিভীষিকাৰ সময়ছোৱাত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেন ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইফালে গোলাঘাটত ছাগলী চুৰৰ বিলৈ তিনি ছাগলী চুৰক গণপ্ৰহাৰ চুলি কাটি হাত ভৰি বান্ধি গাড়ীৰ ভিতৰতে শাস্তি এখন টাটা মেজিকত ৰাজপথৰ পৰা ছাগলী চুৰি কৰি আনিছিল তিনি গভাইট চোৰে কমাৰগাঁও ঠেঙালগাঁৱৰ ধুদৰ আলিৰ পৰা মেজিকত উঠাই আনিছিল ছাগলীকেইটা পিছে দিন বেয়া আছিল এই ছাগলী চুৰৰ স্থানীয় লোকে পিছে পিছে খেদি ধৰিবলৈ সক্ষম হ'ল মৰঙিত টাটা মেজিকসহ ছাগলী চোৰকেইটাক লকডাউনৰ মাজতে ছাগলী চুৰি কৰি ধৰা পৰা তিনি গভাইট চোৰক ৰাইজে বিহিলে চৰম শাস্তি চোৰকেইটা হৈছে শালমৰাৰ মইনা আলী বগিজানৰ সঞ্জু ভূমিজ আৰু লুৰুকিহাটৰ ইয়াছিন আলী ৰাইজে কৰায়ত্ব কৰি তিনি চোৰক সমজাই দিয়ে আৰক্ষী টাটা মেজিক লৈ চৌৰ্যবৃত্তিত নামি পৰিছে তিনি যুৱক এই টাটা মেজিকখনত কেইবাটাও ছাগলী চুৰি কৰি লৈ গৈছিল আৰু ৰাইজে ধৰা পেলাই এই কথা আৰু পিছে পিছে খেদি গৈ কৰায়ত্ব কৰে মেজিকখন আৰু তাৰ পিছতে লপা থপা দিয়ে ৰাইজে তিনি ছাগলী চোৰক আৰু তাৰ পিছতে গতাই দিয়ে আৰক্ষী Hey, naga aramot. Yo. Mongol bisa saja kita demain lagi. টাটা মেজিকখনৰ আসনতে হাত ভৰি বান্ধি চুলি কাটি চৰম শাস্তি প্ৰদান কৰিলে ৰাইজে এই তিনি ছাগলী চোৰক আৰু তাৰ পিছতে আৰক্ষীক গতাই দিয়ে ৰাইজে লপাথপা দিয়ে উত্তম মধ্যম খোদাই তিনি ছাগলী চোৰক আৰু এনেদৰে লকডাউনৰ সময়ছোৱাত কৰ্মবিমুখ হৈ পৰিছে বহু যুৱক আৰু তেনে সময়তে এনে চৌৰ্যবৃত্তিত লিপ্ত হৈছে আৰু তেনে সময়তে ৰাইজৰ দৃষ্টিত ধৰা পৰিল তিনিটা ছাগলী চোৰ টাটা মেজিকেৰে কেইবাটা ছাগলী ভৰাই উঠাও হৈছিল পিছে পিছে খেদি গৈ মৰঙিত ধৰা পেলালে মেজিকসহ চোৰকেইটাক আৰু তাৰ পিছতে এই বিলৈ তিনি ছাগলী চোৰৰ
প্ৰতিবাদী কাৰ্যসূচীৰ বাবে প্ৰশাসনৰ পৰা অনুমতি নাপালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰ জ্বলন্ত সমস্যাক লৈ প্ৰতিবাদৰ কাৰ্যসূচী লৈছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কিন্তু অসম আৰক্ষীয়ে অনুমতি নিদিলে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে দেৱব্ৰত শইকীয়াৰ আবেদন নাকচ কৰিলে অসম আৰক্ষীয়ে অখিল গগৈৰ মুক্তিৰ দাবী মূল্য বৃদ্ধি কৰোনাক লৈ কৰা ৰাজনীতি বন্ধ কৰাৰ লগতে বানপানীৰ সমস্যাক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছিল দেৱব্ৰত শইকীয়াই আৰু ইয়াৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে দেৱব্ৰত শইকীয়া দেৱব্ৰত শইকীয়াৰ অভিযোগ কোভিডক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে অসমৰ জ্বলন্ত সমস্যালৈ আমি প্ৰতিবাদ কৰিব বিচাৰিছিলোঁ যাতে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে তাৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ কিন্তু যোৱাকালি মই যি অৱস্থান এটা কৰিব বিচাৰিছিলোঁ তাৰ অনুমতি মোক দিয়া নহ'ল আৰু মোক এখন পত্ৰ দিছে যে মই কোনো ধৰণৰ কাৰ্যসূচী ল'ব নোৱাৰোঁ বৰ্তমানে আমি সদায় কৈ আহিছোঁ যে কোভিডৰ নামত ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰে ৰাজনীতি কৰিছে যি শাসক দল তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী যোৱা সময়ছোৱাত লৈছে আৰু আমি বিৰোধী দলে অসমৰ কেতবোৰ জ্বলন্ত সমস্যা অসমৰ বিষয়ে ভাৰত চৰকাৰৰ যি মনোভাৱ ৰাজ্য চৰকাৰৰ যি বৰ্তমানৰ বিফলতা এই কথাখিনি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি যাতে ইয়াৰ বিভিন্ন কাৰেক্টিভ মেজাৰ ল'ব পাৰে চৰকাৰে তাৰ বাবে আমি যি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব বিচাৰিছিলোঁ ইয়াক আমাক বাধা দিছে আৰু ইয়াৰ যোগেদি চৰকাৰে নিজৰ স্বেচ্ছাচাৰী ফেচিষ্ট মনোভাৱ পুনৰবাৰ উদঙাই দিছে আৰু আমাৰ দেশৰ বৰ্তমানে গণতন্ত্ৰৰ প্ৰতি বিজেপি দলে ভাবুকি দি আছে বেলি হেডলাইন্সৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি ঘাইপথৰ ওপৰত আশ্ৰয় লৈ থকা গড়টোৱে নিশা ৰাষ্ট্ৰীয় উদ্যানৰ দিশে গতি কৰে গুৱাহাটীৰ পৰা অহা চিকিৎসক তথা বিশেষজ্ঞই জনোৱা মতে গড়টোৱে পথত শুই দিয়াৰ বাবে গড়টো জটিল ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল কিন্তু পৰীক্ষা নিৰীক্ষাৰ অন্তত গড়টোৰ চকুৰ দৃষ্টিশক্তি কম তথা দুৰ্বল হোৱাৰ বাবে এনে আচৰণ কৰিছিল বিশেষজ্ঞৰ মতে দৃষ্টিশক্তি কম হোৱাৰ বাবে পানীত সাঁতুৰিবলৈ ভয় কৰিছে গড়টোৱে গতিকে ৰাষ্ট্ৰীয় ঘাইপথটোকে হাইলেণ্ড বুলি আশ্ৰয় ল'ব বিচাৰিছে অসহায় গড়টোৱে শনিবাৰে চিকিৎসা প্ৰদান কৰাৰ পাছত গড়টোৱে নিশা পথ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে প্ৰথম অৱস্থাত গড়টোক চিৰিয়াখানালৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও গড়টো ক্ৰমান্বয়ে সুস্থ হৈ উঠাত সাময়িকভাৱে এই সিদ্ধান্ত বাতিল কৰা হৈছে বুলিও জানিবলৈ দিয়ে বিশেষজ্ঞই ইতিমধ্যে আমি জনাই আহিছোঁ বৰ্তমানে বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮৫% এলেকা দুটাকৈ বানে ভাৰাক্ৰান্ত কৰি পেলোৱা কাজিৰঙাত এতিয়া ভাগৰুৱা জীৱকুল ওখ ঠাই বিচাৰি বন্য জীৱকুলৰ চলিছে জীৱন ৰক্ষাৰ সংগ্ৰাম বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে প্ৰতিটো মুহূৰ্তৰ বাবে সষ্টম হৈ আছে বনকৰ্মী চলিত বৰ্ষৰ বানত ৫টা গড়কে ধৰি ১০৮টা বন্যজন্তুৰ মৃত্যু হৈছে পানীত ডুবি ৬০টা গাড়ী খুন্দাত ১৫টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে অন্যান্য কাৰণত মৃত্যু হৈছে ১৬টাকৈ বন্যজন্তুৰ বান কমিবলৈ আৰম্ভ কৰিলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৮৫% এলেকা এতিয়াও পানীৰ তলত আৰু ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ আৰু তাৰ সমান্তৰালকৈ এটা গড়ক লৈ যথেষ্ট মূৰৰ কামোৰণিৰ সৃষ্টি হৈছিল বন কৰ্মী তথা চিকিৎসকৰ বাবে অৱশেষত গড়টোৱে কিছু সুস্থ হৈ উঠিছে আৰু শেহতীয়াকৈ কাজিৰঙাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত অধিক খবৰ এই মুহূৰ্তত আমি লাভ কৰিম আমাৰ সাংবাদিক বিতুপন বৰাৰ পৰা বিতুপন দুটাকৈ বানে ভাৰাক্ৰান্ত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আজি ভাগৰুৱা কিয়নো যি দুটাকৈ বানে বিধ্বংসী ৰূপ ল'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যাৰ বাবে বন্যপ্ৰাণীৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কাঞ্চনজুৰি অঞ্চলত মই দেখুৱাইছোঁ বনকৰ্মীসকল ৰৈ আছে পহৰা দি আছে কাৰণ কাজিৰঙাৰ পৰা ওলাই আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এটা গড়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আশ্ৰয় লৈ আছে আৰু বনকৰ্মীসকলক সুৰক্ষা প্ৰদান কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বান পৰিস্থিতি কিছু পৰিমাণে খাম কাটিছে যদিও বন্যপ্ৰাণীৰ মাজত বৰ্তমানো হাহাকাৰ অব্যাহত আছে কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এতিয়াও জলমগ্ন হৈ আছে প্ৰায় ৮০% অঞ্চল যাৰ বাবে বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু সেইবাবে বন্যপ্ৰাণীসমূহ ওলাই আহি কিছুমানে
37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি আংলং দিশে গতি কৰিছে আৰু একাংশই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আশ্ৰয় লৈ আছে। প্ৰায় 50টা বন শিবিৰ বৰ্তমান জলমগ্ন হৈ আছে বুলি আমি জানিব পাৰিছোঁ। বৰ্তমান 80% অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলমগ্ন হৈ আছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ বন্যপ্ৰাণী সেই বন্যপ্ৰাণীসমূহ বিভিন্ন স্থানত আচলতে জনাঞ্চল বনাঞ্চল সকলোতে আশ্ৰয় লৈছে। জনাঞ্চলত জনসাধাৰণৰ লগত সহবাস কৰিবলগীয়া হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰে লোকসকলেও সহবাস কৰিছে কাজিৰঙাৰ যি বন্যপ্ৰাণীৰ লগত। মই দেখুৱাইছোঁ এইসকল বনকৰ্মী যি দিনে নিশাই কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দি আহিছে। 24 ঘণ্টাই এওঁলোকে কৰ্তব্য পালন কৰিব লগা হয়, কিয়নো কাজিৰঙাৰ যি বন্যপ্ৰাণী যাতে কোনো দুষ্কৃতিকাৰীৰ চিকাৰ হ'ব নোৱাৰে তাৰ বাবে এই বনকৰ্মীসকলে দিনে ৰাতিয়ে পহৰা দি থাকে। মই আছোঁ কাজিৰঙা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙা দাঁতি কাষৰীয়া অঞ্চলৰ যি অঞ্চলত যিসমূহ বন্যপ্ৰাণী এনেদৰে ওলাই আহিছে বনকৰ্মীসকলে সুৰক্ষা প্ৰদান কৰি আছে আৰু বৰ্তমান যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি কিছু পৰিমাণে খাম কাটিছে যদিও বন্যপ্ৰাণীসমূহৰ মাজত হাহাকাৰ অৱস্থা অব্যাহত আছে। আপোনাক ধুবুৰী খবৰ। ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বিপদ সীমাৰ 1 মিটাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে আৰু তাৰ ফলত এতিয়াও জিলাখনৰ বিস্তৰ অঞ্চল জলমগ্ন হৈ আছে। আনহাতে ৰাতিৰ পৰা নেৰেনেপেৰা বৰষুণৰ ফলত ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। বিশেষকৈ ধুবুৰী জিলা কাৰাগাৰ, চিকিৎসালয়, বজাৰ আদি সকলোতে পানী সোমাই পৰাত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৰাইজৰ মাজত। আৰু ধুবুৰীৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিম। আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। জ্যোতিৰ্ময়, আপোনাৰ কাষলৈ আহিছোঁ। বানে এই মুহূৰ্তত তাণ্ডৱ চলাইছে ধুবুৰীৰ বিভিন্ন প্ৰান্তত। নামনি অসমত যদি আমি কওঁ ধুবুৰী জিলাৰ বান পৰিস্থিতি কিন্তু ক্ৰমত অৱনতি ঘটিব আৰম্ভ কৰিছে। বিগত আচলতে যোৱা নিশাৰ পৰা যি নেৰেনেপেৰা বৰষুণ, সেই বৰষুণে কিন্তু বিভিন্ন চহৰ অঞ্চলত বৰ্তমান পানী সোমাই পৰিছে। এই দৃশ্য আমাক বৰ্তমান কেইবাবছৰ ৰাজু শৰ্মাই এই দৃশ্য যে দেখুৱাইছে, এয়া হৈছে ধুবুৰী চহৰৰ ভিতৰৰ মাজমজিয়াৰ মূল গড়কাপ্তানি পথৰ দৃশ্য। আপোনালোকে যে দেখা পাইছে বজাৰ অঞ্চলৰ দৃশ্য হয়। যদিও আজি সাপ্তাহিক লকডাউন, বজাৰ বন্ধ আছে, কিন্তু তথাপি বজাৰৰ অঞ্চলত যিখিনি মানুহ আছে সকলোৱে কিন্তু পানীৰ কাৰণে বৰ্তমানে তেওঁলোকে গৃহবন্দী হৈ পৰিছে। এক কথাত যথেষ্ট কষ্টৰ মাজত আছে মানুহ, কাৰণ প্ৰতিটো ৰাস্তাৰে প্ৰায় একেই অৱস্থা। প্ৰতিটো ৰাস্তাতে মানুহ এই মুহূৰ্তত আপোনালোকে দেখা পাইছে যে মানুহ বৰ্তমানে আপোনালোকৰ ঘৰৰ ভিতৰত পানী সোমাইছে নেকি? ঘৰৰ ভিতৰত পানী সোমাই গৈছে। আপোনালোকে কেনেকুৱা কি অসুবিধা হৈ আছে? জিনিসপত্ৰ সব উঠাব লাগে, ওপৰত উঠাব লাগে, এইবিলাক অসুবিধা হৈ আছে। যথেষ্ট অসুবিধা হৈ আছে তেওঁলোকৰ বৰ্তমান ঘৰৰ ভিতৰত পানী সোমাই গৈছে আৰু অসুবিধা হোৱাৰ ফলত বৰ্তমানে যি বস্তু বাহানি তেওঁলোকে উঠাবলৈ আৰম্ভ কৰিছে। আনহাতে চৰকাৰীভাৱে যদি আমি কওঁ, চৰকাৰীভাৱে যিসমূহ মানুহ বৰ্তমানে ৰিলিফ কেম্পত আছে তেওঁলোকৰ ৰিলিফৰ ব্যৱস্থা কৰা হৈছে। আনহাতে যিখিনি মানুহ বৰ্তমানে গৃহবন্দী হৈ আছে তেওঁলোকৰ কাৰণে কিন্তু ৰিলিফৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা ধুবুৰী চহৰৰ কেৱল মাত্ৰ কেইবাটা ৱাৰ্ডত শুকান খাদ্য ইত্যাদিৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু সেই শুকান খাদ্য ইত্যাদি কিন্তু ঘৰে ঘৰে দিয়াৰ বা গাঁৱে গাঁৱে। ধন্যবাদ জনাইছোঁ আপোনাক ধুবুৰীৰ বান পৰিস্থিতিৰ বিষয়ে আমাক জনালে। কৰোনা সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ সময়তে নলবাৰী ঘগ্ৰাপাৰত এজন যুৱকৰ ব্যতিক্ৰমী কাৰ্যই লাভ কৰিছে ব্যাপক চৰ্চা। নাছিকুৰ ৰহমান নামৰ এজন চাইকেল মেকানিকে অতি মাৰি কৰোনা ভাইৰাছৰ বিৰুদ্ধে নাছিকুৰে চলাই গৈছে এখনি যুঁজ। সাধাৰণ এখন চাইকেল মেৰামতি কৰা দোকানেৰে জীৱন নিৰ্বাহ কৰা নাছিকুৰে বিগত 4 মাহ ধৰি ঘগ্ৰাপাৰ অঞ্চলৰ বাট পথ, মন্দিৰ, মছজিদ, আৰক্ষী থানা, বেংক, এটিএম, ৰাজচক্ৰৰ কাৰ্যালয়, মেডিকেল, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰি আহিছে চেনিটাইজেশ্যনৰ কাম। 1 এপ্ৰিলৰ পৰা 7 টকা ধাৰ লৈ অঞ্চলটোৰ ৰাইজক কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কৰি গৈছে চেনিটাইজেশ্যন। নিজৰ চাইকেল মেৰামতি দোকানখন দিনৰ এটা সময়ত বন্ধ ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ চলাই গৈছে এই চেনিটাইজেশ্যন প্ৰক্ৰিয়া। নাছিকুৰে মহানগৰীৰ গোটানগৰৰ পৰা সংগ্ৰহ কৰে চেনিটাইজেশ্যন প্ৰক্ৰিয়াত ব্যৱহৃত ছডিয়াম হাইড্ৰক্লৰাইড। চাইকেল মেকানিকৰ কাম কৰি এনেদৰে যুৱকজনে ৰাইজৰ সুৰক্ষাৰ বাবে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰিছে। মাৰ্চৰ পৰা লকডাউন হ'ল, মই 1 এপ্ৰিল আৰম্ভ কৰিছোঁ, আজি 4 মাহ হ'ল। মই নিজে প্ৰচেষ্টা কৰি আছোঁ বৰ্তমান। এইসমূহ সামগ্ৰী আপুনি ক'ৰ পৰা আনিছে? গুৱাহাটী গোটানগৰৰ পৰা আনিছোঁ। ফোন নম্বৰ কণ্টেক্ট কৰি লকডাউন সময়তে গাড়ী ভাড়া কৰি যাই আনিছোঁ। বৰ্তমানলৈকে কিমানমান টকা আপোনাৰ খৰচ হৈছে? 25,000 25,000 মান টকা খৰচ হ'ল। এই ধন ৰাশি আপুনি ক'ৰ পৰা কেনেদৰে খৰচ মোৰ এই ক্ষুদ্ৰ চাইকেল দোকানখন আছে। ক্ষুদ্ৰ চাইকেলখনত মানে কিছুমান ফাংচনত পইচা থওঁ, হ'লে তাৰ পৰা অলপমান জমা হয়, তাতে মানে
সহায় কৰিছে পিছে সহায় মানে ঋণটো দি দিছে মোক কিন্তু মই ঋণ খাতালৈকে দি দিছে তাৰ পৰা মই পইচা আনি কিনে মই ঋণ লৈ কিনে চিৰাঙৰ বিজনেট কোভিড-19 গণসংক্ৰমণৰ আশংকা এইবাৰ ভেটা গাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ চকু বিশেষজ্ঞ ডাক্তৰ শ্যামল বসুমতাৰী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ চিকিৎসালয়খন কণ্টেইনমেণ্ট জোন কৰা হয় যদিও প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাই পূৰ্বৰ দৰে চলি থকাত শংকিত হৈ পৰিছে ৰাইজ হাস্পতালখনত পূৰ্বৰে পৰা চিকিৎসাধীন হৈ থকা ৰোগীসকলক মুকলি কৰি দিয়া হৈছে ইফালে বিজনীৰ কুকুলং পথস্থিত ব্যক্তিগত ফাৰ্মাচী জয়মতী মেডিকেলত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি আছিল চিকিৎসকগৰাকীয়ে সম্প্ৰতি ফাৰ্মাচীখন বন্ধ কৰি দিয়ে প্ৰশাসনে ইতিমধ্যে কৰোনা আক্ৰান্ত চিকিৎসকগৰাকীক কাছিকুট্ৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গেটৰ এটা সাইডত জাস্ট এটা বোর্ড লগাই থৈ দিছে কন্টেইনমেন্ট জোন বুলি কিন্তু মেইন গেট যেটো আছে হস্পিটালৰ এটো ওপেন খোলা পৰি আছে মানুহ অহা যোৱা কৰি আছে নাৰ্ছে অহা যোৱা কৰি আছে এটো কি ধৰণৰ কন্টেইনমেন্ট জোন হল এটো দুখ লগা হৈছে ৰক্ষকে যদি ভক্ষক হয় তে আমি কাৰ পৰা আশা কৰিম আৰু হেতু পৰিস্থিতি আমি আজি দেখিবলৈ পাই আছো এই ৰোগীক যদি কোনো ধৰণৰ টেষ্ট নকৰা কৰি ৰিচাৰ্জ দিয়া হয় তেনেহলে বিজনেট এটা ভয়ানক গণসংগ্ৰামৰ দিশে আগবাঢ়িছে তো আমি বিজনী প্ৰশাসনৰ এটা চৰম গাফিলতিৰ সৃষ্টি কৰিছে মৰিগাঁওবাসীৰ বাবে এক সুখবৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত অচিৰেই চিকিৎসাৰ বাবে মুকলি হ'ব 4টা ভেন্টিলেটৰ বিছনাযুক্ত আইচিইউ কক্ষ উপকৃত হ'ব জৰুৰী চিকিৎসা সেৱাৰ ৰোগী জিলাখনৰ একমাত্ৰ চৰকাৰী চিকিৎসাৰ ভৰসাস্থলী মৰিগাঁও অসামৰিক চিকিৎসালয়ত বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰোনাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈ আহিছিল ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই চিকিৎসালয়খনত ভেন্টিলেটৰ বিছনাযুক্ত আইচিইউ কক্ষ স্থাপন কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাক আবেদন জনাই আহিছিল যাৰ ফলত মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিবলৈ আহি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনত শীঘ্ৰেই আইচিইউ কক্ষ স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে মৰিগাঁওবাসীৰ বাবে এক সুখবৰ আমি জনাইছো মৰিগাঁও অসামৰিক চিকিৎসালয়ত অচিৰে চিকিৎসাৰ বাবে মুকলি হ'ব 4 ভেন্টিলেটৰ বিছনাযুক্ত আইচিইউ কক্ষ উপকৃত হ'ব জৰুৰী চিকিৎসা সেৱাৰ ৰোগী জিলাখনৰ একমাত্ৰ চৰকাৰী চিকিৎসাৰ ভৰসাস্থলী মৰিগাঁও অসামৰিক চিকিৎসালয়ত বিশ্বজুৰি আতংক সৃষ্টি কৰা কৰোনাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈ আহিছিল ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই চিকিৎসালয়খনত ভেন্টিলেটৰ বিছনাযুক্ত আইচিইউ কক্ষ স্থাপন কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক আবেদন জনাইছিল আৰু সেই অনুসৰি অৱশেষত এই বিশেষ আইচিইউ কক্ষ স্থাপন কৰা হ'ল অসামৰিক চিকিৎসালয়ত গভীৰ সংকটত পূবৰ আমাজন হিচাপে খ্যাত জয়পুৰ বৰ্ষাৰণ্য দুষ্কৃতিকাৰীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যৱান গছ-গছনি চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ ভিতৰ চৰাৰ মূল্যৱান গছ-গছনি যি সময়ত ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বা এই ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছে সেই সময়ত চোৰাং কাঠৰ বেপাৰীয়ে অভয়াৰণ্যখনৰ বন ধ্বংস কৰাৰ কাৰ্যই প্ৰকৃতিপ্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন চিৰসেউজীয়া বনাঞ্চলৰ বাবে ইয়াক 2004 চনত জয়পুৰ দিৰাক আৰু আপাৰ দিহিঙৰ 111.19 বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰা হৈছিল পাছত অসমৰ প্ৰথমখন বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰে জয়পুৰ বৰ্ষাৰণ্যই এই অভয়াৰণ্যখনত আছে বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তুৰ লগতে চৰাই চিৰিকটি আৰু সৰীসৃপ প্ৰাণী তাৰোপৰি অভয়াৰণ্যখনত আছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু পখিলাও কিন্তু এতিয়া জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী এই অভয়াৰণ্যখনত ভৰি পৰিছে দুষ্কৃতিকাৰীৰ হাতৰা গভীৰ সংকটত জয়পুৰ বৰ্ষাৰণ্য এই ক্ষেত্ৰত কিছু যেন হেমাহি প্ৰদৰ্শন কৰিছে আৰু এই ক্ষেত্ৰত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো চোৰাং চিকাৰীৰ দৌৰাত্ম বৃদ্ধি পাইছে অভয়াৰণ্যখনত এতিয়া যধে-মধে গছ-গছনি কাটি খাস্তাং কৰা হৈছে আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক উৎপল চলিহাই উৎপল মই বৰ্তমান উপস্থিত আছো জয়পুৰ বৰ্ষাৰণ্য একেবাৰে ভিতৰ চৰাত আৰু এই ভিতৰ চৰাৰ মই প্ৰকৃত দৃশ্য আজি মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট হিচাপে মই দেখুৱাব বিচাৰিছো সতীৰ্থই দেখুৱাব কেনেদৰে অভয়াৰণ্যখনৰ যিসমূহ ভিতৰ চৰাৰ যিসমূহ মূল্যৱান গছ-গছনি আছে
গছ গছনি কাটি তহিলং কৰিছে কোনো দুষ্কৃতিকাৰীয়ে কিন্তু তথাপিও যেন কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অভয়াৰণ্যখনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত কৰিবলৈ চেষ্টা চলাইছে তেনে সময়তে অভয়াৰণ্যখনৰ ভিতৰ চলাই এনেদৰে বনদস্যু আছে বনদস্যুসকলে অবাধ ধৰে মূল্যৱান গছ গছনি কাটি তহিলং কৰিছে মই পুনৰ এবাৰ দৃশ্য দেখুৱাবলৈ সতীৰ্থক অনুৰোধ কৰিছোঁ এতিয়া চাওক কেনেদৰে ভিতৰ চৰাত অভয়াৰণ্যখনৰ ভিতৰ চৰাত যিসমূহ মূল্যৱান গছ গছনি আছে সম্পূৰ্ণ কাটি তহিলং কৰিছে অকল এই ঠাইতেই নহয় বিভিন্ন প্ৰান্তত অভয়াৰণ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে চোৰাং যি বনদস্যু আছে বনদস্যুসকলে কাটি তহিলং কৰিছে আচলতে অভয়াৰণ্যখন আচলতে নাই কি এখনত ইয়াত আপোনাৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় বিভিন্ন বনৰীয়া জীৱ জন্তু হলক গিবন বিভিন্ন প্ৰজাতিৰ পখিলা পোৱা যায় অভয়াৰণ্যখনত কিন্তু সুৰক্ষা ক্ষেত্ৰত যেন কোনো যেন গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই যাৰ বাবে এনেদৰে দুষ্কৃতিকাৰী মূল্যৱান গছ গছনিসমূহ কাটি তহিলং কৰিছে আমি ভিতৰ চাত একেবাৰে উপস্থিত আছোঁ মই পুনৰবাৰ কৈছোঁ আমি একেবাৰে ভিতৰ চাত উপস্থিত আছোঁ ইয়াত এনেদৰে নিতৌ যিসমূহ দুষ্কৃতিকাৰী আছে তেওঁলোকে নিতৌ ইয়াত এনেদৰে মূল্যৱান গছ গছনিসমূহ কাটি ইয়াৰ পৰা লৈ যায় এটা ক'ব লাগিব ইয়াৰ ওচৰতে কেইবাটাও বন বিভাগৰ কাৰ্যালয় আছে ইয়াৰ মই য'ত উপস্থিত আছোঁ ইয়াৰ সোঁৱেও এটা বন বিভাগৰ কাৰ্যালয় আছে তাৰ বাওঁৱেও এটা বন বিভাগৰ কাৰ্যালয় আছে কিন্তু এটা বন বিভাগৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে কিন্তু এই দৃশ্য যেন কোনোদিনাখন যেন দেখি নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত কৰাৰ কাৰণে স্বীকৃতি দিয়াৰ কাৰণে তেওঁ পদক্ষেপ হাতত লৈছে সেইটো নিশ্চয়কৈ আদৰণীয় কিন্তু বৰ্ষাৰণ্যৰ ভিতৰ চোৱাত আচলতে কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে সেয়া বৰ্তমান সময়ত স্থানীয় লোকসকলৰ কাৰণে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে মই পুনৰবাৰ কৈছোঁ যদিহে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই এই অভয়াৰণ্যখন সংৰক্ষণৰ চেষ্টা নকৰে তেনেহ'লে এটা দিন আহিব বৰ্ষাৰণ্যখন ধ্বংসৰ ৰূপত পৰিণত হ'ব হয় উৎপল ধন্যবাদ আৰু ইয়াৰ সৈতে সময় হ'ল আজিৰ বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ